ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে গমেই পায়, ভাৰতবৰ্ষ বা অসমৰ ৰাইজে যে বিজেপি বা অসমৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এক সাম্প্ৰদায়িক দল, বিজেপি দল এক সাম্প্ৰদায়িক দল। আমি ইতিমধ্যে দেখিবলৈ পালোঁ যে অসমৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন বিল আনিছে, গো মাংস বন্ধ হ'ব লাগে। আচলতে ইয়াক ধিক্কাৰ আৰু গৰিহণাৰ যোগ্য। অসমৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক ব্যৰ্থ মুখ্যমন্ত্ৰী। তেখেতে নিজৰ যি ব্যৰ্থ, এই ব্যৰ্থ ঢাকাৰ কাৰণে এনেকুৱা বিল আনিছে। আমি চৰকাৰ আৰু প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, এই বিল প্ৰত্যাহাৰ কৰক, অন্যথায় এবিএমচিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব। আচলতে চৰকাৰে ড্ৰাগছ, মদ, বিভিন্ন নিচাজাতীয় সামগ্ৰী বন্ধ হ'ব লাগে, অন্যথা চৰকাৰে এইবোৰ লাইচেন্স দি আছে। আৰু আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সাধাৰণ মানুহ আচলতে কি খাম, এইখিনি আমাৰ মৌলিক অধিকাৰ। এই চৰকাৰ হেমন্তৰ কথাত নচলে আৰু হেমন্তৰ কথাত সংখ্যালঘু ৰাইজে কি খাব এইখিনি সিদ্ধান্ত হেমন্তৰ কোনো অধিকাৰ নাই লোৱাৰ। আচলতে হেমন্ত এক সাম্প্ৰদায়িক আৰু ভাৰতবৰ্ষৰ সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী এজন হেমন্ত বিশ্ব শৰ্মা। আচলতে সেই ব্যৰ্থ থকাৰ কাৰণে এনেকুৱা এক হিটলাৰী সিদ্ধান্ত লৈছে। আচলতে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়। আচলতে আমি দাবী উত্থাপন কৰিছোঁ বা অনুৰোধ জনাইছোঁ যে এই সিদ্ধান্ত আঁতৰাব লাগে আৰু অন্যথায় কিন্তু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে এবিএমচি বাধ্য হ'ব। আচলতে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে গম পাইছে যে আগন্তুক 2026 যি ইলেকশ্যন, এই ইলেকশ্যনত চৰকাৰ কৰিব নোৱাৰে, সেইকাৰণে এনেকুৱা এক সাম্প্ৰদায়িক বিল আনিছে। ইতিমধ্যে গম পাইছে যে আগন্তুক দিনে সি অসমৰ মুখ্যমন্ত্ৰী থাকিবলৈ তাৰ কোনো নৈতিক অধিকাৰ নাই। আজি আমি দাবী উত্থাপন কৰিছোঁ, অসমৰ যি সন্মানীয় মুখ্যমন্ত্ৰী যি আসন, এই আসনৰ পৰা তেওঁক অপহৰণ কৰিব লাগে। আচলতে আমি এইখিনি দাবী উত্থাপন কৰিছোঁ, এই বিল প্ৰত্যাহাৰ কৰক, অন্যথায় এবিএমচিয়ে পৰ্বজৰ জিলা এবিএমচিয়ে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব। আৰু এই আন্দোলনত যিকোনো পৰ্যায় হওক না কিয় চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব ইয়াৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী হঠাৎ সিদ্ধান্ত লৈছে গো মাংস বন্ধ কৰিব লাগে, নিষিদ্ধ কৰিবলৈ ঘোষণা কৰিছে। আপোনাৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া? হয়, যোৱাকালি অসম কেবিনেটে যি গো মাংসৰ ওপৰত যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া কোনোপধ্যে আজিৰ দিনত অসমত প্ৰযোজ্য নহয়। কাৰণ আমি দেখিবলৈ পাইছোঁ যে গো মাংস বন্ধ কৰাতকৈ যিটো গৰুৰ চেণ্টিকেট চলি আছে, বহিৰাজ্যৰ পৰা যিটো চেণ্টিকেট চলি আছে, সেইবোৰ চেণ্টিকেট বন্ধ কৰা। তেনে ক্ষেত্ৰত গো মাংস খোৱা লোৱাটো কোনো ধৰ্ম নহয়, এইটো তাৰ ব্যক্তিগত কথা। ব্যক্তিগত খোৱা লোৱাটো ব্যক্তিগত, গতিকে ব্যক্তিগত জীৱনত যেনেকৈ অসম কেবিনেট লাগি পৰিছে, সে আজিৰ দিনত আমি ভাবিবলৈ বাধ্য হৈছোঁ অসম কেবিনেটৰ দক্ষিণ এটাৰ অভাৱ হৈছে, যাৰ ফলত আবল তাবল পকি আছে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে সিদ্ধান্ত গ্ৰহণ কৰি পেলাই গুটকাৰ এগেইনষ্টত কৰক, মদৰ এগেইনষ্টত কৰক, তিৰেৰ এগেইনষ্টত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰক, যিটো নেকি অসমৰ কাৰণে আমাৰ ভাল হ'ব বা নৱপ্ৰজন্মৰ কাৰণে ভাল হ'ব। আজি গুটকা খাই আজি ড্ৰাগছ খাই নৱপ্ৰজন্ম শেষ হৈ গৈছে অসমত। গতিকে এইবোৰৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰি পেলাই তেনে ক্ষেত্ৰত খোৱা লোৱাৰ ওপৰত যিটো এটা সৰু ল'ৰাৰ কথা হৈ গ'ল। হয়, এই 2026 যিটো এছেম্বলি ইলেকশ্যন আছে, এই এছেম্বলি ইলেকশ্যন হয়তো অসম কেবিনেট হয়তো ভয় খাইছে যে আমি সিহঁতি জিকিব নোৱাৰিম, যাৰ ফলত গো মাংস বন্ধ কৰা লাগিছে। আজি গো মাংস কোনে খায়? যি এটা জাতিয়ে খায় ক'বলৈ গ'লে, তাৰ মধ্যে আৰু বহুত মানুহে খায় গো মাংস খায়। কিন্তু আমি দেখিবলৈ পাইছোঁ যদি সেই জাতিটোৱে যদি কয় যে গাহৰি মাংস বন্ধ কৰিব লাগে, তেনেকৈ কি হ'ব? আমাৰ সাধাৰণ ৰাইজৰ মাজত এটা কিন্তু এটা ঘৰুৱা যুদ্ধ লগাটো এক প্ৰকাৰ খাটায়। গতিকে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, সেয়া এটা ঘৰুৱা এটা সংঘৰ্ষ লগাই দিয়াৰ চেষ্টা কৰিছে। গতিকে আমি অসমৰ ৰাইজ ইমান বুৰ্বক নহওঁ যে অসমৰ কেবিনেটৰ কথা মতে আমি চলিম, কাৰণ আমাৰ স্বাধীনতা আছে। আমি কি কাম নাখাম, কি কৰিম নাই, সেইটো আমাৰ কথা। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে গো মাংস প্ৰত্যাহাৰ কৰি পেলাই বন্ধ কৰিব লাগে, ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নাই। কাৰণ এনেকৈ যে ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত যে গো মাংস বন্ধ, অকল এটা ধৰ্ম নহয়, অসম চৰকাৰৰ ইয়াত লছ হ'ব। কাৰণ সেই ৰেষ্টুৰেণ্ট খুলি মানুহ কমি যাব, অৰ্থাৎ ৰাজহ নাপাব। আচলতে হয়,
আমি দেখিবলৈ যে প্ৰায় যেনেদৰে এটা সম্প্ৰদায়ক টাৰ্গেট কৰা হৈছে অসমত সেয়া কিন্তু গণতান্ত্ৰিক দেশখনৰ পৰা ধৰ্মনিৰপেক্ষ দেশৰ কাৰণে খুবেই মানে ভয়ংকৰ আগজনক। আমি দেখিবলৈ এই ক্ষেত্ৰত আজি কিছুদিন আগতো এনেধৰণৰ মন্তব্য দি আছিলোঁ গো মাছৰ ওপৰত, কিন্তু আজিলৈকেতো বন্ধ কৰিব নালাগে, বন্ধ কৰাটো সম্ভৱ নহয়, কাৰণ যিহেতু খোৱা লোৱাটো সম্পূৰ্ণ ব্যক্তিগত কথা, এইটো কাৰো সেই ধৰ্মৰ কথা নাই। খোৱা লোৱাটো কোনে কি খাব নাই সেইটো তাৰ ব্যক্তিগত স্বাধীনতা দিবলৈ বা স্বাধীনতা ভাৰসাম্য আছে। আচলতে মানে হয়, অসম চৰকাৰে বা অসম কেবিনেটে সিহঁতে নিজৰ আসনখন মানে সুৰক্ষিত কৰাৰ কাৰণে আজি যিধৰণে মানে অসমৰ ৰাইজৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি কৰি আছে গো মাংস বন্ধ কৰিবলৈ, অমুক বন্ধ কৰিবলৈ, সেয়া আজিৰ মানে খুবেই লজ্জাজনক। কাৰণ সিহঁতে অলৰেডি তৈয়াৰ পাইছে যে আমি আমাৰ চকীখন হেৰুৱাম। তেনেকুৱাতে যদি একচুৱেলি কেবিনেট সিদ্ধান্ত লৈ গুটকাৰ ওপৰত লওক, মদৰ ওপৰত লওক, চিগাৰেটৰ ওপৰত লওক, আমাৰ কোনো ড্ৰাগছৰ ওপৰত লওক, আমাৰ কোনো আপত্তি যিটো নৱপ্ৰজন্ম আমাক সুস্থ কৰি তুলিব। তেনে ক্ষেত্ৰত গো মাংস খোৱা লোৱাৰ ওপৰত যেনেদৰে মানে সিদ্ধান্ত লৈছে সেয়া কোনো পদ্ধতি আজি তাৰিখ মানি লোৱা সম্ভৱ নহয়। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।